হেল্ল' গাইজ, আহক আজি আপোনালোকক দেখুৱাম কেনেকৈ কাঠৰ পৰা বিভিন্ন ধৰণৰ কাঠৰ মূৰ্তি সাজি উলিয়াব পাৰি। আজি আপোনালোকক দেখাবলৈ লৈছোঁ দুটুকুৰা কাঠৰ পৰা কেনেকৈ গড় কাটি উলিয়াব পাৰি। এয়া দেখিছে, এওঁলোক বহি আছে। এওঁলোক হৈছে জয়ন্ত মাঝি আৰু এয়া গৌৰৱজ্যোতি শইকীয়া। এয়া চাওক, তেওঁলোকে কাঠডালক গড়ৰ ৰূপ দিবলৈ চেষ্টা কৰি আছে। এনেদৰে কটাৰ পাছত এয়া অলপ গড়ৰ ৰূপ পাবলৈ সক্ষম হৈছে গড়টোৱে। এয়া দেখিছে, এয়া এটা পূৰ্ণাংগ গড়ৰ আকৃতি লৈছে। এওঁ গড়েই নহয়, প্ৰতি ধৰণৰ বস্তু সাজিব পাৰে আৰু বিভিন্ন ধৰণৰ মূৰ্তি বনাব পাৰে, যেনে গৰুড পক্ষী, জয় বিজয়ৰ পৰা আদি কৰি সকলো ধৰণৰ, মুঠতে সকলো ধৰণৰ মূৰ্তি আমাৰ ইয়াত আপোনালোকে পাব। আৰু এয়া চাওক, গড়খিনি বনোৱাৰ পাছত এনেদৰে ৰং কৰা হয়। ৰং কৰাৰ পাছত বাহিৰত মাৰ্কেটত এৰি দিয়া হয়। আৰু এয়া দেখিছে যে এনেদৰেও গড়খিনি অৰিজিনেল কালাৰত ৰং কৰিব পাৰি। ধন্যবাদ।